হেল্ল' সকলোৱে নমস্কাৰ ল'ব। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিসকল NPS কৰ্মচাৰী আছে আৰু লগতে যিসকল UPS কৰ্মচাৰী আছে এই আটাইবিলাক কৰ্মচাৰীৰ কাৰণে যিটো ইনভেষ্টমেণ্ট অপশ্যন সেই ইনভেষ্টমেণ্ট অপশ্যনত এটা আৰু নতুনকৈ এটা ফাণ্ড এটা সংযোগ কৰিছে যাক কোৱা হ'ব LC75। এই বিষয়ে আমি আগতে ইতিমধ্যে ভিডিঅ' বনাইছিলোঁ, কিন্তু সেইটো একেবাৰে সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাছিল। কিন্তু এতিয়া এইটো কাৰ্যক্ষম কৰা হ'ব, অতি সোনকালে আপোনালোকে তাত ইনভেষ্ট কৰিব পাৰিব। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই LC75 কি আৰু ইয়াৰ পৰা কৰ্মচাৰী এগৰাকীয়ে কেনেদৰে আন ফাণ্ডবিলাকতকৈ বেছি লাভান্বিত হ'ব পাৰিব সেই বিষয়ে অলপমান কথা উল্লেখ কৰিম। LC75 মানে হৈছে লাইফ চাইকেল ফাণ্ড 75 আৰু ইয়াতে 75 যিটো সংখ্যা এইটোৱে কি হৈছে যে আমাৰ যিসকল NPS কৰ্মচাৰী আছে বা UPS কৰ্মচাৰী আছে এই আটাইবিলাক কৰ্মচাৰীৰ যিখিনি কণ্ট্ৰিবিউশ্যন বেচিক প্লাছ দিয়ে কণ্ট্ৰিবিউশ্যন আৰু লগতে তাৰ লগত চৰকাৰে যিখিনি কণ্ট্ৰিবিউশ্যন যোগদান দিয়ে NPSৰ ক্ষেত্ৰত 14% আৰু UPSৰ ক্ষেত্ৰত 10%। এই আটাইখিনি কণ্ট্ৰিবিউশ্যন ক'ত জমা হয়? এটা ফাণ্ডত জমা হয়। যদিও আমি NPS বুলি কওঁ, তাতো ফাণ্ড মেনেজাৰ থাকে আৰু তাতো স্কিম থাকে বিভিন্ন ধৰণৰ। সেই স্কিমবিলাক হৈছে LC25, LC50, বেলেঞ্চ লাইফ চাইকেল ফাণ্ড 50। গতিকে এই ফাণ্ডবিলাকত কি হয়, আমাৰ টকাবিলাক ইনভেষ্ট হৈ থাকে আৰু সেই ফাণ্ডবিলাকৰো কিছুমান কি আছে, ভাগ আছে। যেনে সেই একোটা ফাণ্ডতে আৰু কি থাকিব, আমাৰ ইকুইটি থাকিব, আমাৰ কৰ্পৰেট বণ্ড থাকিব আৰু গভৰ্ণমেণ্ট ছিকিউৰিটিজ থাকিব। ইকুইটি হৈছে আমি যিসকল ব্যক্তিয়ে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰোঁ তেওঁলোকে নিশ্চয় জানে যে ইকুইটি কি। ইকুইটি হ'ল আমি যেতিয়া কোনো এটা শ্বেয়াৰ কিনিলোঁ, আমি ষ্টক বুলি কওঁ, ষ্টক কিনিলোঁ তাক আমি ইকুইটি বুলি কওঁ। আৰু সেই শ্বেয়াৰত বা সেই ষ্টকত যেতিয়া আমি ইনভেষ্ট কৰি দিওঁ সেই টকাটো আমাৰ কি হয়, বহুত যেতিয়া লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰি দিওঁ সেইটো আমাৰ বৃদ্ধি হৈ গৈ থাকে। কাৰণ লং টাৰ্মৰ ক্ষেত্ৰত যদিহে ভাল ষ্টক কিনা যায়, ভাল শ্বেয়াৰ কিনা যায়, তেনেহ'লে মাৰ্কেট কেতিয়াও ডাউন নহয়, তললৈকে নাহে, টকাটো বৃদ্ধি হয়। এতিয়া ইকুইটিত ইনভেষ্ট কৰা দীঘলীয়া সময়ৰ কাৰণে এটা ভাল বেনিফিট পোৱাৰ চান্স থাকে। আগৰ যিখিনি আমাৰ অপশ্যন আছিল, ইনভেষ্টমেণ্ট অপশ্যন আছিল LC25, LC50 আৰু বেলেঞ্চ লাইফ চাইকেল ফাণ্ড 50, তাত কি হৈছিল, এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে তেওঁৰ যিখিনি মুঠ জমা টকা তাৰ 50%হে কি কৰিব পাৰিছিল, ইকুইটিত ইনভেষ্ট কৰিব পাৰিছিল বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰিছিল NPSৰ জৰিয়তে। কিন্তু এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনি NPSতেই হওক বা UPSতেই হওক, তেওঁলোকে তেখেতসকলৰ জমা পুঁজিখিনি 75% পৰ্যন্ত ইকুইটিত ইনভেষ্ট কৰিব পাৰিব। কিন্তু তাতো এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো হৈছে সেই ইকুইটিত ইনভেষ্ট কৰাৰ ক্ষেত্ৰত তেখেতৰ কিন্তু বয়সটো হ'ব লাগিব 35ৰ তলত, অৰ্থাৎ আপ টু 35 ইয়াৰ্ছলৈকে ইকুইটিত ইনভেষ্ট কৰিব পাৰিব। ফৰ এক্সাম্পল, যদি সেই এগৰাকী ব্যক্তিয়ে চাকৰিত যোগদান কৰে 25 ইয়াৰ্ছত, তেনেহ'লে তেখেতে যোগদান কৰাৰে পৰা 10 বছৰ পিছলৈকে, অৰ্থাৎ তেখেতৰ বয়স 35 ইয়াৰ্ছ হোৱালৈকে তেখেতৰ যিখিনি মুঠ ইনভেষ্টমেণ্ট তাৰ 75% ইকুইটিত ইনভেষ্ট কৰিব পাৰিব। আৰু তাৰপিছত 35 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছলৈকে প্ৰতি বছৰতে 4%কৈ এইটো কমি আহিব। 10 বছৰৰ কাৰণে 4%কৈ এইটো কমি আহিব। আৰু 35 বছৰ হোৱাৰ পিছত 35 বছৰৰ পৰা 55 বছৰলৈকে সেই পিছৰ 20 বছৰটো পাৰ্চেণ্টেজ ৱাইজ সেইটো ইনভেষ্টমেণ্ট কমি আহিব ইকুইটিত আৰু বাঢ়ি আহিব গভৰ্ণমেণ্ট ছিকিউৰিটিজত। গতিকে শেষলৈকে কি হৈ যায়, যিখিনি তেওঁৰ ফাণ্ড জমা হয় সেই ফাণ্ডখিনিত ৰিস্কটো কমি আহে আৰু তেখেতৰ টকাখিনি সুৰক্ষিত অৱস্থাত থাকে। কিন্তু প্ৰথম অৱস্থাত তেখেতৰ ফাণ্ডটো বঢ়োৱাৰ ক্ষেত্ৰত এটা ভাল সুবিধা এটা লাভ কৰিব পাৰে LC75ৰ জৰিয়তে। গতিকে যিসকল কৰ্মচাৰীৰ যোগদানৰ সময়ত বয়স কম সেইসকল কৰ্মচাৰীয়ে নিশ্চিতভাৱে এই LC75 স্কিমটোৰ জৰিয়তে ভালেখিনি উপকৃত হ'ব পাৰিব। অৱশ্যে পিছলৈ আমাৰ অসম চৰকাৰেও নিশ্চয় এই যিটো স্কিম LC75 তাত নিশ্চয় অনুমোদন জনাব। যেনেকৈ আগে পিছেও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক স্কিম থাকে সেই স্কিমবিলাকত আমাৰ ষ্টেট গভৰ্ণমেণ্টেও অনুমোদন জনায়, কিন্তু অলপমান পলম হয়। ঠিক তেনেদৰে নিশ্চয় এইটোতো আমাৰ অনুমোদন জনাব। আৰু ইয়াৰ উপৰঞ্চিও যিটো বেলেঞ্চ লাইফ চাইকেল স্কিম আছে এইটো অৱশ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত অলৰেডি চলি আছে, কিন্তু অসম চৰকাৰৰ ক্ষেত্ৰত এইটো কিন্তু এতিয়ালৈকে আহি পৰা নাই বা ইমপ্লিমেণ্ট হোৱা নাই। যদিহে ইমপ্লিমেণ্ট হৈ যায় তেনেহ'লে এইটো এটা খুব সুন্দৰ স্কিম। মোৰ দৃষ্টিত কিন্তু LC75তকৈও বেলেঞ্চ লাইফ চাইকেল স্কিম 50 যিটো আছে সেইটো বহুত বেছি এটা উন্নত স্কিম আৰু সেইটোৰ জৰিয়তে একেবাৰে কম ৰিস্কৰ এটা ভাল ৰিৱাৰ্ড পাব পাৰি। আৰু যিটো আমাৰ ৰিটায়াৰমেণ্ট পাৰপাছ হ'ব সেই ৰিটায়াৰমেণ্ট পাৰপাছটো
বহুত বেছি ৰিস্ক নোলোৱাকৈ বহুত গুণে বৃদ্ধি কৰিব পাৰি আৰু অৱসৰৰ সময়লৈকে নৰ্মেল যিটো আমাৰ লাইফ সাইকেল ফান্ড 50 আছে য'ত আমাৰ ম্যাক্সিমাম মানুহৰ টকা ইনভেস্ট হৈ আছে এনপিএছ এমপ্লয়বিলাকৰ তাতকৈ কিন্তু ব্যালেন্স লাইফ সাইকেল ফান্ডৰ যিটো 50 স্কিম আছে তাত ইনভেস্ট কৰিলে বহুত মানে লাখ টকাৰ ডিফাৰেন্স এটা ৰিটায়াৰমেন্টৰ সময়লৈকে আহি যাব গতিকে আমি আশা কৰিম অতি সোনকালে সেইটো স্কিমো আহক আৰু যেতিয়া এইখিনি অসম চৰকাৰৰ এমপ্লয়ৰ কাৰণে প্ৰযোজ্য হ'ব বা যেতিয়াই আমাৰ এনপিএছৰ যিটো পৰ্টেল আছে CRA 14 বুলি যাক কোৱা হয় সেই পৰ্টেল যেতিয়াই উপলব্ধ হ'ব এই স্কিম চেঞ্জ কৰা অপচন তেতিয়াই মই ভিডিঅ'ৰ যোগেৰে সেইটো আপোনালোকৰ মাজলৈ লৈ আহিম কেনেকৈ চেঞ্জ কৰিব পাৰি আৰু কেনেকৈ ইয়াৰ দ্বাৰা এগৰাকী কৰ্মচাৰীয়ে উপকৃত হ'ব পাৰে গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ